হাই গাইজ, কেনেকুৱা আছে? আশা কৰোঁ বহুত বহুত ভাল আছে। আজি মই হঠাৎ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাব পৰা নাই। এই কলেজত যাব লাগে, এক্সাম দিব লাগে, তাৰপিছত এছাইনমেণ্ট দিব লাগে, ঘৰত যাব লাগে, ৰোজা ৰাখিব লাগে, বহুত কিবা কিবি স্ক্ৰিপ্ট লিখিব লাগে। এইবিলাক এলেহুৱা লাগে। মই ভাবি থাকোঁ যে মোৰ হঠাৎ কিবা পাৰফেক্ট একদম চমৎকাৰী হ'লহেঁতেন যদি মোৰ ভিডিঅ' কেমেৰা এটা থাকিলেহেঁতেন, ল্যাপটপ এটা থাকিলেহেঁতেন, মোৰ স্ক্ৰিপ্টবোৰ একেবাৰে সুন্দৰকৈ থাকিলেহেঁতেন, মই বগাই থাকিলোহেঁতেন, ভিডিঅ'টো সুন্দৰ হ'লেহেঁতেন। কিন্তু আচলতে কি জানে, আচলতে এইবোৰ বস্তু সৰু বস্তু আছে না, এইবোৰ বস্তু আৰ্ণ কৰিব লাগে, এইবোৰ বস্তু বনাব লাগে। একচুৱেলি এইবোৰ বস্তু ইজিলি নহয়। কাৰণ কি লয়াৰ আছামৰ মানুহ যিসকলে চাকৰি এটা ভাল চাকৰি কি ভাবে, বহুত এটা ডাঙৰ বস্তু বুলি ভাবে। তো সেইকাৰণে চাকৰি বাদ দি পঢ়া শুনাৰ বাহিৰে যদি কিবা কৰা, পঢ়া শুনা নষ্ট হ'ব। তুমি যদি এতিয়া 9.8 পইণ্ট পাই আছা, চাপ'জ এটা ষ্টুডেণ্টে 7 পইণ্ট পাই আছে এতিয়া, নৰ্মেলি তেওঁ বাহিৰে কিবা কিবি কৰে, ইউটিউব চেনেল বনায়, কিবা বাহিৰা চৰাব, সৰু বিজনেছ টিউশ্যন ষ্টাৰ্ট কৰিছে। তেওঁ যদি এনেকুৱা ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰে, তেনেহ'লে ঘৰৰ মানুহে এইবোৰ চকুত বহুত পৰিব, বুজিলে নে? এইবোৰ চকুত তুই ভিডিঅ' কিয় বনাই আছা, তোৰতো ভাল ৰিজাল্ট। এতিয়া যদি তেওঁৰ কিবা কিবি কয়, 6 পইণ্ট আহিলে বা 7 পইণ্টৰ তলত আহিলে, তেতিয়া তেওঁক ক'ব তুই ভিডিঅ' বনোৱা, সেইকাৰণে তোৰ এনেকুৱা আছে GPA। এটাও নাভাবে যে 9 পইণ্ট পোৱা, 8 পইণ্ট পোৱা ষ্টুডেণ্টবিলাকে চাকৰিৰ এপ্লাই কৰিবলৈ তাতে নোপোৱা হৈছে আজিকালি, সকলোৱে জানো আমি। কিন্তু আৰু তাৰ মাজত তাৰ পৰা বাহিৰ হৈ ভিডিঅ' যদি বনাবলৈ চেষ্টা কৰে এজন মানুহে, বা তুমি ষ্টাৰ্ট যদি কৰা, তেনেহ'লে তোমাৰ বহুত কষ্ট হ'ব, এইটো নৰ্মেল কথা। কিন্তু তথাপিও কষ্ট কৰিব লাগিব, তোমাৰ স্ক্ৰিপ্ট বনাব লাগিব, ভইচ অভাৰ কৰিব লাগিব, তোমাৰ ভিডিঅ' শ্বুটো কৰিব লাগিব, এডিট কৰিব লাগিব, সকলো টেক্সট, ডিছক্ৰিপশ্যন, টাইটেল এইবিলাক কৰিব লাগিব, তাৰপিছতহে আপলোড কৰিব লাগিব, তাৰপিছত 2-এটামান ভিউ আহিব, ৰেগুলাৰ কনচিষ্টেঞ্চি কৰিব লাগিব। এইবিলাক বহুত সকলোৱে এইবিলাক কথা বুজি নাপাব। যিবিলাকে পঢ়াৰ বাহিৰে কিবা ইনকাম কৰিব বিচাৰি আছে, তেনেহ'লে তেওঁলোকৰ কাৰণে বহুত বুজি পাব তেওঁলোকে। আৰু যিসকলে এনেই অকল পঢ়া শুনাই, তেওঁলোকে বুজি নাপায়। আৰু এটা কথা কি জানে, কেতিয়াও পাৰফেক্ট নহ'বা। পাৰফেক্ট হ'বা, তাৰপিছত ষ্টাৰ্ট কৰিবা, এনেকুৱা কেতিয়াও নহয়। কাৰণ তুমি যেতিয়া ষ্টাৰ্ট কৰিবা, তাৰপিছত বুজি পাবা যে তাৰপিছৰ ডাইৰেকশ্যনটো ক'ত, তাৰপিছৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব, তাৰপিছৰ ডাইৰেকশ্যনটো ল'ব পাৰিবা। এইটো মই কেনেকৈ বুজাম আপোনালোকক, বুজাবলৈ মোৰ সিমান নাই যে মোৰ কথা মানুহে গুৰুত্ব দিব। এটা মোৰ এটা সপোন আছিলে, যে সপোন আছিলে নহয়, আছিলে নহয়, বহুত আগত বনাইছোঁ, সেইকাৰণে কৈছোঁ এনেকুৱা আছে। মই লিষ্ট বনাইছোঁ, সেইটো হ'ল ছাবস্ক্ৰাইবাৰ্ছ, 50 ছাবস্ক্ৰাইবাৰ্ছ, 100 ছাবস্ক্ৰাইবাৰ্ছ, 200 ছাবস্ক্ৰাইবাৰ্ছ, 300 ছাবস্ক্ৰাইবাৰ্ছ, এনেকৈ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছৰ এটা লিষ্ট বনাইছিলোঁ। অ'কে, কিছুমানে হয়তো তেওঁলোকে ভাবিছে, এইটো কিয় বনাইছা বে, এইটো তোৰ দ্বাৰা নহ'ব। তুই যদি বনাবলৈ ইচ্ছা কৰা, তেনেহ'লে পঢ়া শুনা বাদ দি, এইবিলাক সকলো বাদ দি তুই লাগি যা, কম্পিউটাৰ কিন, কেমেৰা কিন, লেপটপ কিন, বাহিৰত যোৱা, বহুত কিবা কিবি কৰিবলৈ পায়। কিন্তু সকলোৰে এটা জোন থাকে, মানুহৰ কথাত নহয়, নিজৰ যিটো কমফৰ্ট জোনৰ পৰা যেতিয়া অকলে চেষ্টা কৰি বাহিৰ হ'ব পৰা যায়, তেতিয়াহে সেই কাম কৰিব পাৰে। আপুনি যিমানেই পুছ কৰক, মই যিমানেই আপোনাক কওঁ, আপুনি কেতিয়াও বাহিৰ হ'ব নোৱাৰে। আপুনি যেতিয়া এটা কাম ষ্টাৰ্ট কৰিব, তেতিয়া লাহে লাহে আপুনি অকলেই বাহিৰ হ'ব পাৰিব। এই যে অসমীয়া ভাষাটো আজিকালি পপুলাৰিটি ক'বলৈ গ'লে একেবাৰে পপুলাৰ নায়েই। সকলো বেংগলী, চাৰিওফালে হিন্দী। মোক কিছুমান ফ্ৰেণ্ডে কৈছে যে তুই ইংলিছত ভিডিঅ' বনোৱা, হিন্দীত ভিডিঅ' বনোৱা,
মই কওঁ যে মই অসমীয়াই ক'ব পৰা নাই, মই কিয় মানে হিন্দী বনাম, মানে মোক আছামৰ মানুহে মোক চিনি নাপায়। চাওক মানে বাকী মানুহে চিনি মোৰ কি হ'ব, হিন্দী এইবিলাক অসমীয়া ভালকৈ শিকোঁ, তাৰপিছত কিবা কিবি সেইবিলাক বাদ দিয়ক, সেইবিলাক থাকিব, সেইবিলাক আহিব। ডাঙৰ ডিচিশ্যন ল'বলৈ হ'লে বেকগ্ৰাউণ্ডৰ ছাপোৰ্ট লাগে। আমাৰ তোমাৰ এনেকুৱা ছাপোৰ্ট নাই। যদি ছাপোৰ্ট কৰিব পাৰা মানুহক, এজন মানুহক, তেনেহ'লে তোমাৰ অভাৱত যদি ছাপোৰ্ট কৰিব পাৰা তেনেহ'লে তোমাক বহুতেই মানে কৃতজ্ঞতা প্ৰকাশ কৰিব। তুমি এটা সৰু চেনেল ষ্টাৰ্ট কৰিছা, মই এটা সৰু চেনেল ষ্টাৰ্ট কৰিছোঁ, দুজনক ছাবস্ক্ৰাইব কৰিলোঁ, মানে এইটো প্ৰথমত হয়। কিন্তু আচলতে ভেলু যদি এড কৰিব পৰা যায় তেনেহ'লে বহুত মানুহ মানে আগুৱাই আহিব, এইটো মই জানো। কিন্তু সেই বস্তুটো মই প্ৰেজেণ্ট কৰিব পৰা নাই গাইজ, মানে সেই বস্তুটো প্ৰেজেণ্ট কৰিব পৰা নাই। মানে মোৰ এনেকুৱা হয় না, পৰীক্ষা দি আছোঁ এতিয়া, মানে পৰীক্ষা টেনশ্যনটো নাই, মানে পঢ়া সাইড মে ৰাখ দিয়ে মেইনে, কিন্তু মোৰ ভিতৰৰ বস্তুবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ, কিন্তু সেইটো নোহোৱা হৈ আছে। আশা কৰোঁ বহুতেই হ'ব। এই চেনেলটোত আপোনালোকে দেখিছে চাগে যে মই 90 days চেলেঞ্জ লৈছিলোঁ, কিন্তু সেইটো নহ'ল। কিয় নহ'ল সেইটো বেলেগ কথা, মানে মই পিছত ক'ম। কিন্তু মোৰ এতিয়া প্ৰব্লেম হৈ আছে, ঘৰৰ মানুহক মই ক'ব পৰা নাই, মানে মোৰ এতিয়া বহুত পইচাৰ বহুত প্ৰব্লেম হৈ আছে, আৰু বাকী কিবা কৰিবলৈ মানে টাইম নহয়, আৰু মানে বহুতে টাইম নহয়, এনাৰ্জি মানে নাথাকে, গোটেই সময়টো কলেজত গ'লে আৰু এনাৰ্জি লছ হৈ যায়। সেইকাৰণে আৰু পিছত কথা ক'ম। অ'কে, আজি ইমানেই, বাই বাই, হেভ এ নাইচ ডে। ভালে থাকিব আৰু ষ্টাৰ্ট কৰক, পাৰফেক্টৰ কাৰণে বহি নাথাকিব।